হেল্ল' গাইজ, মই ওলাই আহিছোঁ এতিয়া ৰুমৰ পৰা আৰু এতিয়া 5:30 বাজিছে। তো মই এতিয়া অকলে কামাখ্যা ভিউ পইণ্টলৈকে যাম। চ' ব'লক। তো মই অকলে মানে 5:30 গ'লে ছেফ হয় নহয় মই এইটো চাম। মানে মই প্ৰায় গৈ থাকোঁ লগৰবিলাকৰ লগত আৰু মই অকলেও কেতিয়াবা যাওঁ। খালি আজি কালি দেৱালী হৈ গ'ল আৰু দেৱালীৰ পিছদিনাখন মানুহবিলাকে নিজৰ চাকি জ্বলাই, বহুত মানুহে চাকি জ্বলাই আছে আজি আৰু লাইটো লগাই দিছে। বহুত হুলস্থুল। এইটো ৰাস্তা ৰাস্তা কাষেৰে ষ্ট্ৰীট লাইট আছে। আৰু পোহৰে হৈ থাকে। চ' গৈ থাকোঁ আমি, নে কি কোৱা? ইয়াত মানে পোহৰে হৈ আছে গোটেই ৰাস্তা আৰু আমি ৰুমৰ বেছি দূৰ অহাও নাই। মানে মই লগতে আপোনাক ফোন কৰিছিলোঁ আহিব নেকি বুলি, নাহোঁ বুলি ক'লে। এতিয়া মই কি কৰিম আৰু মই মোৰ যাব মন গৈছে আৰু মানুহে সদায় সন্ধিয়া আহি পিনি খোজকাঢ়িব লাগে। তো মই সেইকাৰণে খোজকাঢ়িবলৈ আহিছোঁ আৰু আজি পিছে মই এটা ভিডিঅ' আপলোড কৰিলোঁ ইংলিছ স্পিকিং। আৰু সেই ভিডিঅ'ত মানে মই তেনেকুৱা ভিডিঅ'ত কিয় বনাওঁ, কাৰণ মোৰ মানে অকণমান কনফিডেঞ্চ লাগে ইংলিছ স্পিকিং কৰিবলৈ মানুহৰ লগত। তো সেই ভিডিঅ'টো বনালে মই অকণ নিজকে কনফিডেণ্ট ফিল কৰাম বুলি সেইটো গ'ল ৰাখিয়ে মই সেইকেইটা মানে মই তেনেকুৱা ইউটিউব ভিডিঅ' বনাওঁ। যদি আপোনালোকৰ চাই ভাল লাগে, তেতিয়াহ'লে ইউ কেন ৱাটচ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব পাৰে। মানে কাষেদি মোৰ বহুত গাড়ী গৈ আছে, তো হুলস্থুল হ'ব পাৰে, মোৰ মাতটো ভালকৈ নাহিব পাৰে। প্ৰায় পোহৰে ইয়াত। তো লেটছ গ'। সেই মানুহকেইজনী বহি থকা দেখিছেনে? সেইডোখৰ জেগাত মানে আড্ডাই বহে, মানে মাইকী মানুহ আহে বহুত। আজিতো দুজনী আছে, প্ৰায় 4-5জনী মহিলা মানুহ থাকে আৰু পূৰা কথা পাতে। প্ৰায় আমি দেখোঁ মানে ভাল আড্ডা মাৰিবলৈ। জুবিন দাই কৈছিল আড্ডা মেইন। মই ৰিল এটাত পাইছিলোঁ, মানে লগৰ এটাই মোক ৰিল পঠাইছিল যে কামাখ্যা এইখিনিত বাঘ ওলাইছে বুলি। আজিকালি আহিবলৈ অকণ ভয় লগা হৈছে পিছে, য'তে বাঘ ওলাই যায়। মানে ইয়ালৈ অহাৰ এটা মানে মোৰ বেলেগ এটা ভাল লাগে। ইয়ালৈ আহিলে কিবা মনটো শান্তি লাগে আৰু ইয়াত ধুনীয়া বতাহ আৰু মানে নিজকে মনটো শান্তি ফিল আহে। যদি কেতিয়াবা মন চন বেয়া লাগি আছে, তাৰমানে এইফালে খোজকাঢ়িবলৈ আহোঁ আৰু চব ভাল লাগি যাব, সেনেকুৱা মানে। আৰু হয়ও ৰুমত সোমাই থাকোঁ, কিবা কৰোঁ, বাহিৰলৈ আহিব লাগে, কিবা খোজকাঢ়িব লাগে। আই লাইক ইট। প্ৰায় মানুহে দেৱালী লাইট হেৰুৱালেই। তো মই ফাৰ্ষ্ট টাইম মই কামাখ্যালৈ আহিছিলোঁ। সৰুতেতো মনত নাই, যেতিয়া মানে সৰু হৈ আছিলোঁ তেতিয়াতো মনত কেতিয়া আহিছিলোঁ। বাট যেতিয়া মই ক্লাছ 9 মানত আছিলোঁ, তো মায়ে মোক ফুৰাবলৈ নিছে। মা, ভণ্টি, মই আৰু মামা এজন কামাখ্যাত আহিছোঁ। মই মানে তেতিয়া একদম একো ট্ৰেভেল কৰা ল'ৰা নহয়,
কাৰত উঠিলে মোৰ মানে বহুত ভমিটিং হয়। এণ্ড তেতিয়া আপোনালোকে ভাবিব পাৰে ইয়াত বেকা বেকি ৰাস্তা, ট্ৰেফিক জাম, আৰু গাঁৱত আহিছোঁ য'ত মই একেবাৰে সহ্যই কৰিব নোৱাৰোঁ। আৰু সেয়াই ভমিটিং কৰি মানে আই এম ভেৰি এক্সজষ্ট ডেট ডে। আৰু তেনেকৈ চালোঁ। তাৰপিছত নেক্সট আহিছোঁ মই যেতিয়া ডিগ্ৰী কৰিবলৈ ইয়াত আহিছোঁ, ডিগ্ৰী কৰিবলৈ অহা নাই, ডিগ্ৰীৰ কাৰণে এডমিশ্যন ল'বলৈ আহিছোঁ। তেতিয়া লগৰ এটা মই আহিছিলোঁ, সি আৰু মই মানে বহুত কি কৰিম আৰু খোজকাঢ়ি ভাল পালোঁ আৰু। তো সি ক'লে কামাখ্যালৈ যাওঁ। তাৰপিছত আমি তেতিয়া ফাৰ্ষ্ট টাইম আহিছোঁ, গাড়ী ক'ত পাই আছে নাজানো, আৰু পইচা বেছিকৈ ল'ব বুলি আমি কি ক'লোঁ খোজকাঢ়ি যাওঁ বৈ। তো সেই ফাৰ্ষ্ট টাইম আমি খোজকাঢ়ি গৈছোঁ কামাখ্যালৈকে। আৰু সেইদিন পিছে ইমান ভাগৰ লগা নাছিল, কিয় নাজানো। এতিয়াও ইমান ভাগৰ নালাগে পিছে, খালি বহুত দিনৰ মূৰত অহা হয় যেন। তো ফেৰ পাওঁ আৰু অলপ অলপ। যেতিয়াৰ পৰা মানে মই ৰুম চেঞ্জ কৰিছোঁ, তেতিয়াৰ পৰা মানে মই কামাখ্যালৈ অহাটো কম হৈ গৈছে, কি ক'ম আৰু। আগতে মানে লগৰকেইটাই যেতিয়া মন গ'লে কামাখ্যালৈ যাওঁ, মানে কামাখ্যা মন্দিৰলৈকে নোসোমাওঁগৈ আমি, কামাখ্যা ভিউ পইণ্ট সেইখিনিলৈকে যাওঁ, অকণমান দেৰি ৰখোঁ, সেনেকৈ আহোঁ আৰু। এইটো এটা বহুত সাংঘাতিক টাৰ্ণিং, মানে কৈছোঁ নহয়, বহুত ৰিস্কি টাৰ্ণিং এইটো। আৰু মানে পাৰ হোৱাটো, ৰোড ক্ৰছ হোৱাটো তাতকৈ বেছি ডিফিকাল্ট, মানে দিগদাৰ আৰু। তো মই কি কৈ আছিলোঁ, য়েছ, মই এতিয়া কামাখ্যা ভিউ পইণ্ট গৈ আছোঁ। 1 মিনিট, গাড়ী আহিছে। তো মই কামাখ্যা ভিউ পইণ্ট কৈ আছোঁ, কিন্তু কামাখ্যা ভিউ পইণ্ট কোনডোখৰ? তো মোৰ লগৰখিনিয়েতো প্ৰায় জানেই কামাখ্যা ভিউ পইণ্ট কোনডোখৰ। যোনবিলাক নাজানে, চ' মই আজি দেখাব গৈ আছোঁ কামাখ্যা ভিউ পইণ্ট কোনডোখৰ। চ' তালৈকে যাবলৈ মোৰ ৰুমৰ পৰা প্ৰায় 4 কিলোমিটাৰ মান হ'ব, যদি মই ৰাস্তা দি আহোঁ। আৰু বহুত শ্বৰ্টকাট আছে, মানে চিৰি দি আহিব পাৰি, খটখটি বনাই থোৱা আছে। খালি বহুত ভাগৰ লাগে, আৰু বহুত হাবিৰ মাজত আছে চিৰিকেইটা। ৰাতি অকণ ভয় লাগে আৰু, হৰৰ ফিল্ম নিচিনা হয়। সেইকাৰণে ৰাস্তাইদি আমি ৰাতি আহিলে ৰাস্তাইদি আহোঁ। এতিয়া মই গৈ আছোঁ দেখাব কামাখ্যা ভিউ পইণ্ট, আৰু বহুত দূৰ আছে, অপেক্ষা কৰক। গাড়ীখন ৰখাই দিলেচোন। অ'কে, এইবিলাক মানুহ মানে কি, মানে এইবিলাক বস্তু ইয়াত অ'কে, এম্বুলেঞ্চ, গাড়ী এখন আকৌ ৰখালোঁ। कुछ तो गड़बड़ है। মোৰ মতে মই দৌৰিব লাগিব নেকি?
মই দৌৰিব লাগিব নেকি? মই আগৰ ভিডিঅ'কেইটা চাইছিলোঁ, এতিয়া যোনকেইটা ৰেকৰ্ড কৰি আছোঁ এতিয়া চাইছিলোঁ মই ভিডিঅ'কেইটা, আৰু মোৰ কথাবিলাক কিয় ইমান স্পষ্ট নহয় মানে মই বুজি নাপাওঁ। মোৰ কথাবিলাক কিয় ইমান স্পষ্ট নহয় মই বুজি নাপাওঁ। আই থিংক মই বহুত এক্সাইটেড হৈ পিনে কথাবিলাক কওঁ। অ'কে, মই অকণমান স্পীডটো বঢ়াইছোঁ মোৰ খোজ কঢ়াৰ, কাৰণ মই ভাবিছোঁ আজি সোনকালে টাইম কভাৰ কৰি যাম বুলি। অ' মাই গড, ভাগৰ লাগিছে আজি। ভাগৰ মানে মই ৰিচেণ্টলি আহিছিলোঁ কামাখ্যা মন্দিৰ, কাতি বিহু আগদিনা নে কাতি বিহু পিছদিনাখন আহিছোঁ। কামাখ্যা মন্দিৰৰ ভিতৰত সোমালোঁ, অকণমান দেৰি বহিলোঁ, আৰু সেইটো বহুত ধুনীয়া টাইম আছিল। মানে বহুত মানুহ আহিছিল কাতি বিহুৰ কাৰণে, আৰু আমি যোৱা সময়তে মানে আৰতি গাই আছিল তাত, আৰু ভাল লাগিল সেইটো সময়ত গৈ পিনে। মোৰ লগৰজনীও গৈছিল, সেইদিনাখন মই অকলে যোৱা নাছিলোঁ পিছে। আৰু আজি মই কামাখ্যা মন্দিৰলৈ কিয় আহিছোঁ সেইটো এটা ডাঙৰ প্ৰশ্ন, কাৰণ মই প্ৰথমে কৈছিলোঁ যে মন দুখ লাগিলে কামাখ্যা মন্দিৰ আহোঁ বুলি। সেইটো কথা নহয়, মানে মই একদিন নিজৰ হেল্থৰ ওপৰত মানে মানে এক্সাৰচাইজ কৰি আছোঁ, চ' আজি ভাবিলোঁ যে আজি লেগ ডে কৰোঁ, লেগ ডে যেনেকৈ জিমত কৰে। তো আজি লেগ ডে কৰাৰ উদ্দেশ্যে মই আজি কামাখ্যালৈ খোজকাঢ়ি যাওঁ বুলি। তো এইটোৱে মোৰ লেগ ডে। কামাখ্যা ভিউ পইণ্ট যাম, ঘূৰি আহোঁতে আৰু আকৌ ঘূৰি যাম, ঘূৰি যাবতো লাগিবই। এইবোৰ দেখিছে, এইবোৰত মানে এতিয়া প্ৰায় এমাহমানৰ পিছত আগত মানে এটা বহুত ডাঙৰ বতাহ বৰষুণ হৈছিল এইফালে, আৰু বহুত লেণ্ডশ্লাইড হৈছিল। আগতে বহুত ডাঙৰ লেণ্ডশ্লাইড দেখা মই এইখিনিত হৈছিল, হয়তো আপোনালোকে ৰিলচ ইনষ্টাগ্ৰাম ইউটিউবত দেখিব পাৰে। সেইকাৰণে আকৌ এবাৰ চাই ল'ব, আৰু এতিয়া ঠিক কৰিছে। এইটো অম্বুবাচীৰ আগৰ কথা, 1-2 মাহ আগত ভাবিছে। প্ৰায় মই কামাখ্যা ভিউ পইণ্ট পামেই এতিয়া। জুবিন দা জয়। এইডোখৰ বহুত ডাঙৰ লেণ্ডশ্লাইড হৈছিল কামাখ্যা ভিউ পইণ্টৰ ওচৰত। এয়া মই কামাখ্যা ভিউ পইণ্ট পালোঁৱেই, আৰু এই ওপৰত এই নাই নেদেখিব, ইয়াৰ ওপৰত মানে এটা ঘৰ আছিল, ঘৰটো বাগৰি পৰিল ওপৰৰ পৰা। এতিয়া দুখনে আৰু মই কামাখ্যা ভিউ পইণ্ট পালোঁৱেই, আৰু কামাখ্যা ভিউ পইণ্ট মই বেছি দিন নৰখোঁ। আজিকালি কামাখ্যা ভিউ পইণ্টত বহুত মানুহ অহা হ'ল, মানে প্ৰায় মানুহ থাকেই, বেছি মানুহ থাকিলেও ভাল নালাগে। তো মই বেছি দিন নৰখোঁ, যামেই আৰু এইটো মই এইটোৱে কামাখ্যা ভিউ পইণ্ট, মানে এইখিনি গোটেইখন এফালৰ পৰা দেখি চব দেখি। দিনত আহিলে ভালকৈ দেখিব পাৰি, আৰু ৰাতি বহুত, আৰু মোৰ মোবাইলটো বহুত মানে দামী মোবাইল, তো ইমান লোড ল'ব নোৱাৰে। তো নৰ্মেলি ইয়াত কামাখ্যা ভিউ পইণ্ট আহোঁতে মোক লাগে 45 মিনিটছ, তো আজি মোক লাগিছে 33 মিনিটছ অকল। আৰু
আজি অকল মই ফাষ্ট খোজকাঢ়িছোঁ। এই বোলে দেখিছেনে বোম ফুটাই আছে। গোটেইখন সেইফালে ৰঙা নীলা বেঙুনীয়া চব ৰং জ্বলি আছে। আগতে অকল বগা ৰং জ্বলি থাকে হ'লে ভাল লাগিছে দেখি। নাই দে যাওঁ, বহুত টাইম ৰখিলোঁ। মই ভাবি আছোঁ যাওঁতে মই চিৰিদি যাওঁ নেকি, বেছি ফিল আহিব চিৰিদি গ'লে। লেটছ গ' চিৰিদি যাওঁ আমি। কাৰণ চিৰিদি যোৱা বহুতকেইটা ৰাস্তা আছে। চ' মই এনেকুৱা এটা চিৰিত যাম য'ত মানে পূৰা পোহৰ হৈ থাকে, ইমান আন্ধাৰ হৈ নাথাকে। বাকীকেইটা চিৰিত বহুত আন্ধাৰ হৈ থাকে, কোনো মানুহ ঘৰ চৰ নাই। তো মই যোনটো চিৰিত যাম সেইটো ঘৰ আছে, তো চিন্তা কৰিব নালাগে। আৰু মই এটা কথা কৈ দিওঁ যে এইফালে বহুত মানুহ দৌৰিবলৈ আহে, মানে ইভিনিং ৱাক কৰিবলৈ আহে। আহিব লাগে মাজে মাজে, নে কি কোৱা? এয়া মোৰ হাতখন বিষাই আছে এতিয়া। যেতিয়া মই চিৰিটো পাম তেতিয়া ৰেকৰ্ড কৰিম। বাই বাই। অ' মাই গড, অ' মাই গড, মানে সেই অলপ আগত এইফালে এনেকৈ বন্ধ হৈ আছে হা, যেনেকৈ ইয়াত বন্ধ হৈ সেইফালে আকৌ বন্ধ হৈ আছে। খেৰেক খাৰাক কৰিছিল। আবে নাজানো কিবা থাকিব পাৰে এইখিনিত। এক মিনিট, মই মানুহ এজন আহি আছে, সেইজনে ফিল কৰে নেকি? অ'কে, মানুহজনে ফিল নকৰিল, মাত্ৰ মই শুনিলোঁ মানে সেই মাতটো। কিবা থাকিব পাৰে, নাথাকিব, খালি মই বহুত ভয় খালোঁ আৰু দৌৰিব লগা হ'ল মই। ৰিক্স আছে কাৰণ বাঘ ওলাই থাকে প্ৰায় এইফালে, ক'ৰ পৰা আহে গম নাপাওঁ। অ'কে চলো। কাৰণ চিৰিটো মোৰ কাষতে, কাষৰ চিৰিদি যাম মই। চ' মই ৰিভিল কৰিবলৈ গৈ আছোঁ চিৰিটো। তো চিৰি ৰাস্তাটো হ'ল এইটো, এইটো চিৰি ৰাস্তা। এই অলপ আগত মানুহৰ ঘৰ আছে, তো লেটছ গ'। এইফালে গ'লে জংঘল। তো আমি মানুহৰ ঘৰ পাই গ'লোঁ। চিৰিত অহা মানে হ'ল আচলি লেগ ডে। চিৰিত আহিলে ভৰিত বহুত প্ৰেছাৰ পৰে আৰু ফিল হয় যে মই খোজকাঢ়িছোঁ। আৰু বেছি দূৰ নাই, অলপ দূৰ আৰু মই পাই যামগৈ মেইন ৰোড। চ' এনেকুৱা নহয় যে বহুত ভয়ানক জেগা,
ভয়ানক জেগা বহুত জিতি ওলাই থাকিব বুলি বহুত মানুহ এইফালেদি আহে কাষতে ঘৰ আছে মানুহ অহা যোৱা কৰে এনেকুৱা ধৰণৰ বহুত ভয় কৰিবলগীয়া কথা নহয় মানুহ থাকেই ওচৰে আশে পাশে আৰু মানুহ অহা যোৱা কৰি থাকে বহুত ঘামিছোঁ মই কিমান ওখ কিমান ইনক্লাইন ৰাস্তাটো কিমান কষ্ট হয় মানুহ উঠিবলৈ নামিবলৈ তো মই মেইন ৰোড পালোঁ আৰু God. Yes, now I'm in main road. এইফালে মোৰ ৰুমটো আছে বাই দ্য ৱে গৈ আছোঁ ৰুমলৈকে আৰু মোৰ ৰুমৰ এলেকাটো সঁচক পূৰা ৰঙীন হৈ আছে চাকি জ্বলাই আছে লাইট লগাইছে নেক্সট ভিডিঅ' হ'ব যেতিয়া মই ৰুম পাম অ'কে মই ৰুম পাই গ'লোঁ